নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ দিব লৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অসমত আহি গ'ল এখন নতুন আইন ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব ব্যৱহাৰকাৰী সাৱধান বানপানীৰ ফটো সংগ্ৰহক লৈ কঠোৰ হৈ পৰিছে অসম আৰক্ষী কণ্টেণ্ট ক্ৰিয়েটৰক লৈ কঠোৰ জাননী জাৰি কৰিছে অসম আৰক্ষীয়ে এতিয়াৰে পৰা শিশুক ব্যৱহাৰ কৰি কোনেও বনাব নোৱাৰিব কণ্টেণ্ট বানপীড়িত শিশুৰ গোপনীয়তা ভংগ হলেই লোৱা হ'ব একশ্যন ব্লাৰ নকৰাকৈ কোনেও দেখুৱাব নোৱাৰিব শিশুৰ মুখমণ্ডল প্ৰকাশ পাব নোৱাৰিব শিশুৰ নাম ঠিকনা আৰু বিৱৰণ কোনো দুৰ্গত শিশুৰ সাক্ষাতো ল'ব নোৱাৰিব কণ্টেণ্ট ক্ৰিয়েটৰে শিশুৰ পৰা ল'ব নোৱাৰিব কোনো ধৰণৰ তথ্য তথা দুখজনক অভিজ্ঞতাৰ বৰ্ণনা শিশুক অস্বস্তিত পেলাব পৰা দৃশ্য কৰিব নোৱাৰিব প্ৰচাৰ বানপীড়িত শিশুক লৈ ফটো ভিডিঅ' নচলিব এনেদৰে কণ্টেণ্ট ক্ৰিয়েটৰক লৈ কঠোৰ জাননী জাৰি কৰিছে অসম আৰক্ষীয়ে দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অসমৰ ইতিহাসৰ প্ৰথমটো ঘটনা এজন মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে বুঢ়া পানীত পৰিদৰ্শন কৰিলে বানাক্ৰান্ত বিদ্যালয় মহাবিদ্যালয় মোৰ অনুৰোধত পূৰ্ব কাৰ্যক্ৰমণিকাত নথকা স্বত্তেও পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফুলেশ্বৰী স্কুল পৰ্যন্ত শিৱসাগৰ মহিলা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা ছাত্ৰী নিবাস পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ এইটো কথা মই ক্ৰেডিট দিবই লাগিব এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মই নিজকে এগৰাকী ভাগ্যৱান বিধায়ক বুলি ভাবো এজন মুখ্যমন্ত্ৰীৰ পৰা অসম চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীক দেখুৱাব পাৰিছো বানপীড়িত অঞ্চল ৰেড কাৰ্পেট পাৰি জেচিবিৰে বোকা আঁতৰাই নহয় যেনেকুৱা সমস্যা তেনেকৈয়ে দেখুৱাব পাৰিছো গাৰ্লছ হোষ্টেলৰ ভিতৰত পৰিদৰ্শন কৰি ৱাৰ্ডেনকো সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰীয়ে এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ বিভেদ পৰিহাৰ কৰি নামনিৰ যুৱকে একতা দেখুৱাইছে উজনি অসমত বিধায়ক শ্বেৰমান আলীৰ আহ্বানৰ পিছতেই নামনিৰ যুৱকৰ শ্ৰমদান নামনিৰ ৭০ জন যুৱকে নিৰন্তৰভাৱে বানাক্ৰান্তৰ বাবে কৰিছে শ্ৰমদান বান বিধ্বস্ত অঞ্চলত বোকা পলস আঁতৰোৱাত ব্যস্ত যুৱকৰ দলটো শিৱসাগৰৰ বিভিন্ন অঞ্চল বাসগৃহত শ্ৰমদান যুৱক কেইজনৰ শ্বেৰমান আলীৰ আহ্বানত যোৱা দলটোৱে ৪-৫ দিন সহায় কৰিব শিৱসাগৰত এইবাৰ বিভেদ পৰিহাৰ কৰি নামনিৰ যুৱকে একতা দেখুৱাইছে উজনি অসমত দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সংসদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থাৰ সন্দৰ্ভত স্পষ্ট উত্তৰ দিবলৈ দাবী জনাইছে দিল্লীত সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয় যে বিজেপি শাসিত ৰাজ্যসমূহত প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলৰ বিৰুদ্ধে লোৱা ব্যৱস্থা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত বিবৃতি দিব লাগিব তেওঁ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিশোধমূলক মনোভাৱেৰে কাম কৰিছে লগতে তেওঁ কয় প্ৰধানমন্ত্ৰীয়ে কিছুমান ছাত্ৰ ছাত্ৰীক ক্ষমা কৰাৰ কথা কলেও দেশৰ যুৱ প্ৰজন্মই এতিয়াও বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আছে গৌৰৱ গগৈয়ে আৰু অভিযোগ কৰে যে কিশোৰী যুৱতী আৰু নাবালিকা ছাত্ৰীসকলক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে ছচিয়েল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে চৰকাৰী ব্যৱস্থা ল'বনে নাই সেই প্ৰশ্নও তেওঁ উত্থাপন কৰে দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ বান সাহায্যক লৈ শিৱসাগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দমে দমে বান সাহায্য লুকুৱাই ৰখাক লৈ তীব্ৰ উত্তেজনা বানাক্ৰান্তলৈ অহা সাহায্য কাঢ়ি ৰাখি থোৱাৰ অভিযোগ শিৱসাগৰৰ বিজেপি ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য বৃহৎ খাদ্য সামগ্ৰীক লৈ শ শ বন্যাৰ্তৰ বৃহৎ প্ৰতিবাদ বিজেপিৰ ৱাৰ্ড মেম্বাৰ পাৰ্থপ্ৰতিম বৰাৰ গেৰেজত ওলাল মজুত ৰখা সামগ্ৰী ৱাৰ্ড মেম্বাৰ আৰু বন্যাৰ্তৰ মাজত নিশাত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় লুকুৱাই ৰখা বান সাহায্যক বিক্ৰীৰ বাবে মজুত ৰখাৰ সন্দেহ কৰিছে বানপীড়িত ৰাইজে তাৎক্ষণিকভাৱে আৰক্ষীয়ে আটক কৰিলে ৱাৰ্ড মেম্বাৰক ৰুদ্ৰসাগৰ পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ পাৰ্থপ্ৰতিম বৰা বলিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজানে অসমত কেনেকৈ বানপানী হল কয়লা শিল খননৰ বাবে উজনি অসমত প্ৰলয়ংকাৰী বান হল নেকি ওলোটাই প্ৰশ্নহে কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে নহয় শিল কয়লা খননক লৈ সিদ্ধান্ত ল'ব লাগিব ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজে নাগালেণ্ডৰ কয়লা শিল খনন অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে বিহুবাৰত যদি বন্ধ কৰিলে কিবা লাভ হয় তেতিয়াহ'লে নিশ্চয় আমি কৰিম নাগালেণ্ড চৰকাৰে কি নীতি ল'ব নল'ব সেয়া ভাৰত চৰকাৰৰ সৈতে আমি কথা পাতিব পাৰিম বানপানীৰ পৰিৱেশটো হাম কাটিলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিম বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে কয়লা শিল খননৰ বাবে বানপানী হৈছে নে নাই নাজানে মুখ্যমন্ত্ৰী এইবোৰ বিজ্ঞানীয়ে অধ্যয়ন কৰিব লাগিব ইয়াৰ বাবে আমাক এগৰাকী ভাল বিজ্ঞানী লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ মতে খননৰ ওপৰত নিৰ্ভৰশীল হৈ চলি আছে বিহুবৰ অঞ্চলৰ মানুহ
এইদৰে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে ভগৱানৰ অৱতাৰ। অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত হ'ব এটা মন্দিৰ আৰু জীৱিত কালতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্দিৰত পূজা অৰ্চনা কৰা হ'ব মোদীক। বিহাৰৰ পাটনাত প্ৰধানমন্ত্ৰী মোদী মন্দিৰ নিৰ্মাণৰ যোজা চলোৱা হৈছে। বিহাৰ সচিবালয়ৰ সমাজ কল্যাণ বিভাগৰ বৈঠকত এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। বিহাৰ চৰকাৰী ভূমি আবণ্টন দিলেই নিৰ্মাণ কৰা হ'ব মোদী মন্দিৰ। বিশ্বৰ ভিতৰতে বৃহৎ ভগৱান নৰেন্দ্ৰ মোদীৰ মন্দিৰ নিৰ্মাণ কৰা হ'ব। বিহাৰৰ কিন্নৰ সমাজৰ এটা দলে দিছিল এই প্ৰস্তাৱ আৰু এই প্ৰস্তাৱৰ প্ৰতি ইতিমধ্যে সমৰ্থন আগবঢ়াইছে সম্ৰাট চৌধুৰী চৰকাৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱানৰ অৱতাৰ বুলি স্বীকৃতি দিয়া হৈছে। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। অসম কংগ্ৰেছক গাদ্দাৰী কৰাসকল সাৱধান। কংগ্ৰেছক গাদ্দাৰী কৰা নেতা কৰ্মীক লৈ কঠোৰ হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। একেলগে 24জনকৈ নেতা কৰ্মীক বহিষ্কাৰৰ নিৰ্দেশ গৌৰৱ গগৈৰ। দলীয় শৃংখলা ভংগ, দল বিৰোধী কাৰ্যকলাপক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে। বেছিমাৰী ব্লক কংগ্ৰেছৰ 10 গৰাকী, দলগাঁও ব্লকৰ 14 গৰাকীক বহিষ্কাৰ কৰিলে গৌৰৱ গগৈয়ে। বহিষ্কাৰ কৰা অধিকাংশই পঞ্চায়তৰ সদস্য। বহিষ্কাৰ কৰাসকলৰ ভিতৰত আছে ব্লক পৌৰ কংগ্ৰেছৰ পদবীধাৰী। দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ। উজনি অসমত বানাক্ৰান্ত ৰাইজক সহায় কৰাটো বদৰুদ্দিন আজমলৰ ভুল হ'ল নেকি? বানাক্ৰান্ত ৰাইজক সহায় কৰাটো বদৰুদ্দিন আজমলৰ পলিটিক্স নেকি? বদৰুদ্দিন আজমলে যি উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে চিকিৎসকৰ টীম, দৰৱ, ঔষধ পাতি পঠিয়াইছে, সেই ঔষধবোৰত গৰু মাংস ব্যৱহাৰ কৰা হৈছে। বদৰুদ্দিন আজমলক কোনে গামোচা পিন্ধাইছে? বদৰুদ্দিন আজমলে সহায় কৰিবলৈ গৈছে নে গামোচা পিন্ধিবলৈ গৈছে? এনেধৰণে অসমৰ একাংশ লোকে বদৰুদ্দিন আজমলক লৈ এনেধৰণে বহু বিতৰ্কিত মন্তব্য কৰাৰ লগতে বদৰুদ্দিন আজমলক লৈ তীব্ৰ সমালোচনা কৰিছে। বিশেষকৈ কোৱা হৈছে যে বদৰুদ্দিন আজমলে যি চিকিৎসকৰ টীমৰ লগতে দৰৱ, ঔষধ পঠিয়াই উজনি ৰাইজক সহায় কৰিছে, সেই ঔষধবোৰত গৰু মাংস ব্যৱহাৰ কৰা হৈছে বুলিও আজমলক সমালোচনা কৰিছে একাংশ লোকে। তাৰ মাজতে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি কান্দি কান্দি বদৰুদ্দিন আজমলে উত্তৰ দিছে। আজমলে কয় যে বানপীড়িত ৰাইজক সেৱা কৰাত মোৰ ৰাজনৈতিক স্বাৰ্থ নাই। মানৱ জাতি আজি বিপদত পৰিছে, গতিকে এই সময়ত পলিটিক্স কৰি লাভ নাই। মানুহ মৰিছে, জীৱ-জন্তু মৰিছে, আমি সেইবোৰ চিন্তা কৰিব লাগে। মোক গামোচা পিন্ধোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ খং উঠিছে, কিন্তু মইতো সকলো ৰাইজকে মানা কৰি দিছো যে মোক কোনো গামোচা নিপিন্ধাব। 20 লাখ বা 20 লাখ টিনপাত, 5 লাখ চাদৰ মেখেলা মই যোগাৰ কৰি আছো। মানুহবোৰৰ ঘৰ নাই, ক'ত থাকিব, কেনেকৈ থাকিব? সেইবাবে মই চিন্তাত পৰিছো। আগন্তুক 3 মাহৰ বাবে বানাক্ৰান্ত এলেকাত মেডিকেল টীম মই পঠিয়াই দিছো। ঔষধত নিষিদ্ধ মাংস অৰ্থাৎ গৰু মাংস ব্যৱহাৰ কৰা বুলি প্ৰচাৰ কৰা মানুহবোৰ মূৰ্খ হয়। এনেধৰণে কান্দি কান্দি মন্তব্য দিছে মৌলানা বদৰুদ্দিন আজমলে।